নমস্কাৰ ছাৰ বাইদেউসকল, পোন প্ৰথমতে আপোনালোক সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহাকালি অৰ্থাৎ 15 মাৰ্চ 2025 তাৰিখে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ মুঠ 18খন জিলাত দৌল যাত্ৰা উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে। জিলাকেইখনৰ নাম আপোনালোকক জনাই দিব বিচাৰিছোঁ। প্ৰথমতে আছে নগাঁও জিলাৰ জিলা আয়ুক্তৰ চৰকাৰী বন্ধ সম্বন্ধীয় জাননী। 2 নম্বৰত আছে মৰিগাঁও জিলাৰ জিলা আয়ুক্তৰ বন্ধ সম্বন্ধীয় চৰকাৰী জাননী। তাৰ পিছত আছে শোণিতপুৰ জিলাৰ জিলা আয়ুক্তৰ বন্ধ সম্বন্ধীয় চৰকাৰী জাননী। 4 নম্বৰত আছে দৰং জিলাৰ জিলা আয়ুক্তৰ বন্ধৰ জাননী। 5 নম্বৰত আছে বিশ্বনাথ জিলাৰ জিলা আয়ুক্তৰ চৰকাৰী বন্ধ সম্বন্ধীয় জাননী। তাৰ পিছত আছে হাইলাকান্দি জিলাৰ জিলা আয়ুক্তৰ দৌল যাত্ৰাৰ চৰকাৰী বন্ধৰ জাননী। 8 নম্বৰত আছে বৰপেটা জিলাৰ জিলা আয়ুক্তৰ চৰকাৰী বন্ধ সম্বন্ধীয় জাননী। 9 নম্বৰত আছে কাছাৰ জিলাৰ জিলা আয়ুক্তৰ চৰকাৰী বন্ধ সম্বন্ধীয় জাননী। 10 নম্বৰত আছে শ্ৰীভূমি জিলাৰ জিলা আয়ুক্তৰ অহাকালিৰ বন্ধৰ জাননী। তাৰ পিছত আছে 11 নম্বৰ চিৰাং জিলাৰ বন্ধ সম্বন্ধীয় জাননী। 12 নম্বৰত আছে কামৰূপ জিলাৰ অৰ্থাৎ কামৰূপ মেট্ৰ' জিলাৰ বন্ধ সম্বন্ধীয় জাননী। 13 নম্বৰত আছে ওদালগুৰি জিলাৰ বন্ধ সম্বন্ধীয় চৰকাৰী জাননী। 14 নম্বৰত আছে কামৰূপ গ্ৰাম্য জিলাৰ জাননী আৰু তাৰ পিছত আছে কাৰ্বি আংলং জিলাৰ বন্ধ সম্বন্ধীয় চৰকাৰী জাননী। তাৰ পিছত আছে যোৰহাট জিলা আৰু তামোলপুৰ জিলাৰ চৰকাৰী বন্ধৰ জাননী। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰে ৰাজ্যৰ মুঠ 15খন জিলাত অহাকালি অৰ্থাৎ 15 মাৰ্চ 2025 তাৰিখে দৌল যাত্ৰা উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে আৰু উক্ত দিনা জিলাকেইখনত অৰ্থাৎ উল্লেখিত জিলাকেইখনত সকলো ধৰণৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব। কিন্তু বোৰ্ড বা চাকৰিৰ যিসমূহ পৰীক্ষা আছে সেই পৰীক্ষাসমূহ পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ'ব বুলি জিলা আয়ুক্তসকলে জনাইছে। গতিকে ছাৰ বাইদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে 15 মাৰ্চ, 16 মাৰ্চ আৰু 17 মাৰ্চ ৰবিবাৰ মুঠ 3 দিনৰ চৰকাৰী বন্ধ পাব। গতিকে এয়াই আছিল চৰকাৰী বন্ধ সম্বন্ধীয় আজিৰ সুখবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই বন্ধ সম্বন্ধীয় সুখবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।